দেখাত মৰম লগা সহজ সৰল কিন্তু স্বভাৱৰ কথা জানিলে আপোনাৰো চকু কপালত উঠিব এই স্বভাৱৰ বাবে ধ্বংস হৈছে বহুত যুৱতী মহিলাৰ জীৱন এই যুৱকজনক আপুনি বাৰু কৰবাত দেখিছে নেকি যদি দেখিছে তেন্তে আজি যোগাযোগ কৰক জুৰিয়া আৰক্ষী থানাত কাৰণ এই যুৱকজনৰ অভিযোগ বহুতো অভিযোগ অনুসৰি তেলিয়া বেবেজিয়াৰ দুগৰাকী পত্নীৰ স্বামী এইজন ৰাজু আহমেদ কিন্তু দুগৰাকী পত্নী থকাৰ পিছতো ৰাজুৰ স্বভাৱ সলনি নহল অভিযোগ অনুসৰি এগৰাকী বিবাহিত মহিলাৰ ফটো এডিট কৰি বিভিন্ন সময়ত ধন দাবী কৰি টকা সংগ্ৰহ কৰি আহিছিল ৰাজু আহমেদে ইফালে মহিলাগৰাকীৰ স্বামী কৰ্মসূত্ৰে বহিৰাজ্যত থকাৰ সুযোগতেই বলপূৰ্বকভাৱে মহিলাগৰাকীৰ ঘৰত সোমাই চোকা অস্ত্ৰ দেখুৱাই অসৎ কাৰ্য কৰে মহিলাগৰাকীৰ লগত তাৰ পাছতে ভিডিঅ' বনাই পুনৰ মহিলাগৰাকীৰ লগত ব্লেকমেইলিং আৰম্ভ কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাজুৰ বিৰুদ্ধে ব্লেকমেইল হৈছিলে কোনে কৰিছিল ব্লেকমেইল ৰাজু নামৰ ল'ৰাটো গাঁও ইয়াতে এইখিনি জেগাতে মানুহ থকা নাছিলে কোনো নাছিলে মানে সি সোমাই গৈ পেলাই সেয়া মোৰ লগত জোৰবস্তি সেয়া ৰেপ কৰিছে কেনেকৈ চান্স পালে মই মানে তাৰ পৰা পইচা লৈছিলোঁ পইচা লোৱাৰ বাবদ মানে সেইটো সুযোগ লৈ পেলাই মোৰ লগত ব্লেকমেইল কৰিব মানে আৰম্ভ কৰি দিলে ফোন কৰি খালি পইচা লাগে সেয়া কৰি মানে ধমক দিছে দি লৈ পেলাই কৈছে মই স্বামীক কোৱা নাছিলোঁ যে মোক পইচা লৈছোঁ কিবা কৰিছোঁ সেইটো হ'ল লৈ পেলাই মানে সেই মোৰ পৰা বহুত মানে ভিডিঅ' বিচাৰে ফটো বিচাৰে ভিডিঅ' কল কৰে সেইবিলাক কৰি মানে সেই ফটো চটো ভিডিঅ' কৰি লৈ ব্লেকমেইল কৰিব ল'লে লৈ পেলাই মই এইবিলাক দিলোঁ মানে মই ভাবিছোঁ সি একো নকৰে বুলি যেতিয়া মই সেইটো ঘূৰাইছোঁ সি পিছৰ পৰা মানে গৈ লৈ পেলাই সেয়া মাৰিছে চৰ মাৰিছে জোৰবস্তি শাৰীৰিক সম্পৰ্ক মোক কৰিছে সেয়া 30 নিলে 30,000 নিছে হয় নিয়াৰ পিছতো এনেকুৱা কাম জঘন্য কাম কৰিছে না হয় এই অভিযোগৰ পাছতেই ৰাজু বৰ্তমান পলাতক ইতিমধ্যে মহিলাগৰাকীৰ স্বামীৰ পৰিয়ালে লম্পট ৰাজু আহমেদৰ বিৰুদ্ধে জুৰিয়া আৰক্ষী থানাৰ লগতে নগাঁও জিলা আদালতত গোচৰ ৰুজু কৰিছে অকল এয়াই নহয় পূৰ্বেও কেইবাবাৰো এই লম্পট ৰাজু আহমেদে আন মহিলাৰো ফটো এডিট কৰি ভিডিঅ' বনাই ব্লেকমেইলিং কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাজুৰ বিৰুদ্ধে মানে মোৰ মানুহজনীয়ে পইচা লৈছিল তাৰপৰা ধাৰলৈ পইচা লোৱাৰ পিছত তাৰপিছত তাক দুমাহৰ ডেট দিছিলে দুমাহৰ কাৰণে কৈছে দুমাহৰ কাৰণে পইচা ল'ম তই যি আছে তোৰ দে নহ'লে নালাগে বোলে তাৰপিছত সি দিলে দি পেলাই 5 দিনৰ পিছত কৈছে বোলে পইচা লাগিব বোলে মোক পইচা নহ'লে বেলেগ কিবা দে বোলে দিয়াৰ পিছত তাৰপিছত তাই ক'লে কি এইটো মই একো দিব নোৱাৰোঁ তোৰ পৰা পইচা লৈছোঁ মই পইচা দিম তই পইচা দিয়ে তাৰপিছত তেনেকৈ ক'লে কোৱাৰ পিছত আৰু তাই সি ফোন চোন অফ কৰি দিলে আমাৰ ফোন চোন অফ কৰাৰ পিছত তাৰপিছত ফেচবুকত আকৌ মেছেঞ্জাৰত ফোন কৰিছে ফোন কৰি পেলাই মানে মেইন প্ৰব্লেম তাইক মানে ব্লেকমেইল কৈছে নহ'লে তোৰ ফটো দে নহ'লে তহঁতৰ ঘৰৰ মানুহৰ আগত কৈ দিম ঘৰৰ মানুহৰ আগত কৈ দিম তেতিয়া তোৰ ঘৰৰ সংসাৰ ভাঙি হৈ যাব নহ'লে তেনেকৈ কোৱাৰ পিছত তাৰপিছত তাই কৈছে কি ঠিক আছে তেনেকৈ তাই ফটো কপি দিলে ফটো কপি দিয়াৰ পিছত সি মানে ব্লেকমেইলত লাগি গ'ল ব্লেকমেইলত লাগি যোৱাৰ পিছতে তাইৰ পৰা পইচা দাবী কৰিলে আজি 20,000 দে বোলে তেনেকৈ 20,000 নিলে নি পেলাই তাৰপিছত লাষ্টত আকৌ পইচা নিলে তেনেকৈ 20,000 মানে বহুত পইচা লৈ গ'ল লৈ গৈ পেলাই লাষ্ট টাইমত কৈছে এতিয়া তই মোক খাইব নোৱাৰ এতিয়া তই মোক বেলেগ কিবা দিব লাগিব তাৰপিছত আহি পেলাই তাই মানে সিটো ঘৰত অকলে শুৱে না অকলে শুব যাওঁতে তাই সি ইয়াৰ পিনে ৰাস্তাই ক'ৰবাত ৰখি আছিলে বোলে গৈ পেলাই ঘৰৰ ভিতৰত সোমোৱাৰ পিছত ছোৱালীজনীকে দম দেখাইছে কৈছে নহ'লে ছোৱালীক মাৰি পেলাম বোলে ল'ৰাটোৰ নাম আছিলে ৰাজু বুলি মাতে ঘৰত এনে আচল নামটো তাৰ নাজানো গাঁও এই ৰিজাৰ্ভ পৰে মৰণগাঁও ৰিজাৰ্ভ FI কৰা হৈছে কিন্তু FI কৰা হৈছে আজি 20 দিন হৈ গ'ল কিন্তু আসামী ধৰিব পৰা নাই এতিয়ালৈকে আছে ক'ত এতিয়া ঘৰত নাই এতিয়া ক'ত আছে সেইটো গম পোৱা নাই কিন্তু জুৰিয়াৰ পৰা নিজামুল হুছেইনৰ ৰিপৰ্ট টাইম 8